উজনি অসমত যি মিয়া খেদা যি অভিযান অব্যাহত ৰাখিছে বিশেষকেইটা সংগঠনৰ নেতৃবৰ্গ ইতিমধ্যে আমি সামাজিক মাধ্যমত পালোঁ যে শৃংখল চলিহা বীৰ লাচিত সেনাৰ নেতা আৰু চিতু বৰুৱা যি সংগ্ৰামী কি আছিলে জাতীয় সংগ্ৰামী নেতা চিতু বৰুৱা সভাপতি হয় আৰু এই দুটা সংগঠনৰ নেতৃত্বত এটি সজাতি দলে আমাৰ মিয়া শ্ৰমিকসকল যি শ্ৰমিকসকলে তেওঁলোকে কৰ্মৰ দক্ষতাত আজি তেওঁলোকে তেওঁলোকে শ্ৰমজীৱী হিচাপে তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আছে আচলতে এই দৰিদ্ৰ নিৰহৰ এই শ্ৰমিকসকলক যি সময়ত উজনি অসমৰ মানুহে বা আৰক্ষীয়ে প্ৰশাসনে আজি তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব লাগিছিল তেনে মুহূৰ্তত আমি দেখিছোঁ এই দুটা সংগঠনৰ নেতৃত্বত এটি সজাতি দলে আজি কেইবাদিন ধৰি তেওঁলোকক শাৰীৰিকভাৱে আৰু মানসিকভাৱে যি অত্যাচাৰ চলোৱাৰ যি সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল হৈছে আমি প্ৰথমতে সংখ্যালঘু সংগ্ৰাম পৰিষদে দীক্ষাৰ আৰু গৰিহণা জনাইছোঁ আৰু নিন্দা কৰিছোঁ কাৰণ গণতন্ত্ৰই সংবিধান এটা আছে সুকীয়া সংবিধান আছে আৰু সেই সংবিধান মতে এটা জিলাৰ পৰা আন এটা জিলাত শ্ৰমিকসকল যদি কাম কৰাত কোনো বাধা আছে সেইটো তেওঁলোকে স্পষ্ট কৰক এটা জিলাৰ পৰা আন এটা জিলাত যদি মানুহ যাব নোৱাৰে সেইটো কোনো গণতন্ত্ৰত বা কোনো সংবিধানত লিখা নাই আৰু তেওঁলোকে যিটো অবৈধ বা সন্দেহযুক্ত নাগৰিক বুলি তেওঁলোকে কোনো ধৰণৰ কাগজ পাতি নাচাই পেলাই কোনো ধৰণৰ চিনাক্ত নকৰি পেলাই কেৱল সন্দেহযুক্ত কৈ পেলাই সেই মানুহখিনিৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে এইটো একদম গৰিহণাযোগ্য এই ক্ষেত্ৰত আপোনাৰ উজনি অসমৰ আৰক্ষী প্ৰশাসন কিমান সচেতন আমাৰ সন্দেহ প্ৰকাশ হৈছে আৰু বিশেষকৈ গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টীকৰণ দিব লাগে আৰু স্পষ্টভাৱে ক'ব লাগে যে এটা জিলাৰ পৰা আন এটা জিলাত শ্ৰমিকসকল কাম কৰাত কোনো বাধা আছে নেকি যদি বাধা আছে তেওঁলোকে স্পষ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিয়ক জিলা প্ৰশাসনে কৈ দিয়ক তেওঁলোকে নকৈ পেলাই তেওঁলোকে কোনো ধৰণৰ সুৰক্ষা নিদি পেলাই কোনোবা জাতীয় সংগঠনৰ নেতৃত্বত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে ইনডাইৰেক্টভাৱে লগাই দিব আৰু আমাৰ মানুহখিনিক তেওঁলোকক মাৰধৰ কৰিব এইটো আমি কোনোপধ্যেই আমি গ্ৰহণ কৰিব নোৱাৰোঁ ইতিমধ্যে আমাৰ সংগ্ৰাম পৰিষদৰ ফালৰ পৰা নগাঁও জিলা সমিতিৰ ফালৰ পৰা শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে আমি আশা কৰিছোঁ জিলা প্ৰশাসন শিৱসাগৰ জিলা প্ৰশাসন বা উজনি অসমৰ আৰক্ষী প্ৰশাসনে এই দুষ্ট চক্ৰৰ বিৰুদ্ধে নিশ্চয় আইনী ব্যৱস্থা গ্ৰহণ কৰিব কাৰণ এই ৰাজ্যখনত বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰা এটা ধুনীয়া ৰাজ্য ইয়াত আইন শৃংখলা কোনোবাই অৱনতি ঘটাব বা অশান্তিৰ পৰিৱেশ সৃষ্টি কৰি আমাৰ মাজত বাতৃঘাতী সংঘৰ্ষ লগোৱাৰ এটা চেষ্টা অব্যাহত ৰাখিব এইটো কোনোপধ্যে আমি মানি নল'ম যদি উজনি অসমত তেনেকুৱা শ্ৰমিকৰ ওপৰত অত্যাচাৰ হয় ইয়াৰ প্ৰত্যুত্তৰ কিন্তু বেলেগ জিলাত আমাৰ যিখিনি সংখ্যাগুৰু আমাৰ মুছলমান মানুহখিনি আছে তাত যদি আমাৰ মুছলমান মানুহে কৈ দিয়ে যে ইয়াত বেলেগ ধৰ্মৰ মানুহ থাকিব নোৱাৰিব তেতিয়া কি অসমত এটা সংঘাত সৃষ্টি হ'ব গতিকে আমি এই কেতিয়াও আমি সংঘাতত নাযাওঁ গণতন্ত্ৰৰ ঊৰ্ধত কোনেও নহয় আইনৰ ঊৰ্ধত কোনেও নহয় আৰক্ষীৰ ঊৰ্ধত কোনেও নহয় গতিকে গণতন্ত্ৰ প্ৰক্ৰিয়াটো বিশ্বাস কৰাৰ প্ৰয়োজন আৰু আইনৰ ঊৰ্ধত গৈ যি তেওঁলোকে আইন হাতত লৈছে গতিকে তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে কিয় ব্যৱস্থা লোৱা নাই অসমৰ অশান্তিটো কোনেও নিবিচাৰে কেৱল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি দেখিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে অসমৰ মুছলমান নিৰাপত্তা নহয় অসমৰ মুছলমান সুৰক্ষিত নহয় গতিকে আজি এটা শ্ৰমিকৰ যদি নিৰাপত্তা নাথাকে শ্ৰমিকে তেওঁলোকে যেনে তেনে কাম কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰা ব্যক্তিসকলৰ ওপৰত যদি কোনো ধৰণৰ মানে সুৰক্ষা নাই তেওঁলোকৰ সুৰক্ষাই যদি উজনি অসমত নাই তেনেহ'লে বাকী মানুহৰ কি সুৰক্ষা থাকিব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ স্পষ্ট তেখেতে ক'ব লাগিব কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত উজনি অসমত মুছলমানৰ ওপৰত নিৰ্যাতন চলি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিহাৰ এটা সম্প্ৰদায়ৰ মুখ্যমন্ত্ৰী নহয় আৰু যদি ভাবে যে বিহাৰ এটা জাতিৰ মুখ্যমন্ত্ৰী হয় তেনেহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি স্পষ্ট আমি বিচাৰিছোঁ আৰু সন্দেহযুক্ত কৈ পেলাই মানুহক অত্যাচাৰ কৰাটো এইটো আইনগতভাৱে হেৰি নহয় গতিকে বাংলাদেশী তেওঁলোকে যদি ভাবিছে বাংলাদেশী মানুহ আছে বাংলাদেশী মানুহ অবৈধ বাংলাদেশী তেনেকুৱা যদি মানুহ আছে তেওঁলোকে বাংলাদেশত পঠাই দিয়ক আমাৰ কোনো আপত্তি নাই আমি বাংলাদেশী মানুহৰ পক্ষত নহয় কিন্তু অবৈধ বাংলাদেশী সন্দেহযুক্ত বাংলাদেশী কৈ পেলাই ভাৰতৰ নাগৰিকসকলক অসমৰ নাগৰিকসকলক যদি অত্যাচাৰ কৰে
ইয়াৰ বিৰুদ্ধে আমি সংগ্ৰাম পৰিষদ বিভিন্ন জাতীয় দল সংগঠন অসমৰ সচেতন মানুহ কিন্তু ইয়াত বহি নাথাকে পৰৱৰ্তী সময়ত যদি অসমৰ মাজত যদি ভাতৃঘাতী কিবা সংঘৰ্ষ হয় অসমৰ আইন শৃংখলা যদি কিবা বিনষ্ট হয় ইয়াৰ দায় হ'ব গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু উজনি অসমত শীৰ্ষ আৰক্ষী বিষয়া ইয়াৰ দায় হ'ব আৰু শৃংখল চলি আৰু চিতু বৰুৱা নামৰ ব্যক্তিসকল ইয়াৰ কিন্তু দায় হ'ব গতিকে আমি অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট যাতে নহয় তাৰ বাবে আমি সমগ্ৰ ৰাইজক আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আৰু এটা প্ৰশ্ন আমি কৰিছোঁ যোৱাকালি আপোনাৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া আমাৰ জৰিয়তে আহি ৰাজহুৱা সভাত বিভিন্ন ধৰণৰ ভাষণ প্ৰদান কৰিছে আমি অখিল গগৈ ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ যে আপোনাৰ সমষ্টিত আপোনাক ভোট দিয়া আপোনাৰ সমৰ্থিত সেই ব্যক্তিসকলে যে আমাৰ মিয়া মুছলমানৰ ওপৰত যে যি ধৰণৰ নিৰ্যাতন চলাই আছে এই ক্ষেত্ৰত আপোনাৰ কি ভূমিকা আছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আপুনি মিয়া এলেকাত সোমাইছে অখিল গগৈ ডাঙৰীয়া আপুনি মিয়া এলেকাত ভোট বিচাৰি আছে মিয়া এলেকাত গৈ পেলাই বিভিন্ন ধৰণৰ সভা সমিতি কৰি আছে কিন্তু আমাৰ মিয়া মানুহখিনি যে উজনি অসমত আপোনালোকৰ সমষ্টিত যে নিৰ্যাতন হৈ আছে এই ক্ষেত্ৰত আপোনালোকৰ স্পষ্ট কি এই ক্ষেত্ৰত আপোনালোকৰ ভূমিকা কি সঁচা অৰ্থত যদি মিয়া মুছলমানৰ যদি আপোনালোকৰ ভোট লাগে তেনেহ'লে উজনি অসমত মিয়াসকলৰ সুৰক্ষা আৰু নিৰাপত্তা কিন্তু আপোনালোকৰ দিয়াৰ কিন্তু দায়িত্ব আছে আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিন্তু আপোনালোকে যিকোনো প্ৰকাৰ হওক এই জগৰীয়া কৰাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে নিমাত থাকিলে নহ'ব গতিকে আমি ৰাজনৈতিকভাৱে এই সংকট অৱস্থাত জাতি সংকট অৱস্থাত আমি এই বিভাজনৰ সময়ত আমি যিকোনো ৰাজনৈতিক দলৰ যদি আমি সহায় পাওঁ সেই জাতি এই ৰাজনৈতিক দলক কিন্তু আমাৰ মুছলমান মানুহে ভোট দিব কিন্তু শক্তিশালী ৰাজনৈতিক নেতাসকল আজি নিমাত আজি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আমি ভোট দি পেলাই MP বনাইছোঁ উচ্ছেদৰ ক্ষেত্ৰত কিন্তু নিমাত উজনি অসমত মানুহক বিভিন্ন ধৰণৰ আক্ৰমণ কৰি আছে এই ক্ষেত্ৰত নিমাত গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ কংগ্ৰেছ দলৰ সভাপতি হয় তেখেত কিন্তু উজনি মিয়া খেদা যিটো প্ৰচেষ্টা এই ক্ষেত্ৰত কিন্তু নিমাত গতিকে আমি কংগ্ৰেছ দলৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলক আমি আহ্বান জনাইছোঁ যে উজনি অসমত যি ধৰণৰ মিয়াৰ ওপৰত যি অত্যাচাৰ চলি আছে এই ক্ষেত্ৰত আপোনালোকে যদি নিমাত হৈ বহি থাকে অনাগত 2026 চনত ইয়াৰ প্ৰতিহত্তৰ কিন্তু মিয়া মুছলমানে গণতান্ত্ৰিকভাৱে দিবলৈ কিন্তু প্ৰস্তুত হ'ব অতিকে দুৰ্ভাগ্যজনক কথা যোৱাকালি আমি দেখিলোঁ বীৰ লাচিত সেনা অসম আৰু জাতীয় সংগ্ৰামী সেনা অসম দুটি জাতীয় সংগঠন আসলতে আমি নিজেও জাতীয় সংগঠন কৰোঁ আমি জাতীয় সংগঠনক যথেষ্ট শ্ৰদ্ধা আৰু সন্মান জনাওঁ কিন্তু অতিকে দুৰ্ভাগ্যজনক আৰু আচৰিত কথাটো হ'ল গৃহ বিভাগ থকা স্বত্তেও এই যে দুটা সংগঠন তেওঁলোকে গুণ্ডামি আৰম্ভ কৰিছে উজনি অসমত আমি অতিকে দুখ পাইছোঁ যে বিশেষকৈ আমাৰ মিয়া মুছলমান যিসকলে নেকি শ্ৰমজীৱী মানুহ এই মানুহখিনি আপোনাৰ উজনি অসমৰ শিৱসাগৰ ডিব্ৰুগড় বা বিভিন্ন জিলাত তেওঁলোকে শ্ৰমদান কৰে আৰু সেই ব্যক্তিসকলক তেওঁলোকে গুণ্ডাৰাজ চলাই মানুহখিনিক মাৰপিট কৰি অত্যাচাৰ কৰি পেলাই খেদিব বিচাৰিছে হাতত হেংদাং ল'ব হাতত কেতিয়াবা চিকুনি ল'ব লৈ পেলাই পিটি মানুহখিনিক খেদিব আমি দুখ পাইছোঁ আমি মধ্য অসমৰ পৰা আজি আমি ক'বলৈ শব্দ নাইকা আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দলে আহি পেলাই আজি আমি জুৰীয়া আৰক্ষী থানাত আমি এজাহাৰ পত্ৰ দাখিল কৰিছোঁ আমি তেওঁলোকক ক'ব বিচাৰোঁ আসলতে আপোনালোকে বীৰত্ব দেখুৱাইছে না কা পুৰুষালী দেখুৱাইছে আপোনালোকে যদি ৰিয়েল মানে আপোনালোকে বীৰ পুৰুষ হ'লে হয় এই নিৰীহ লোকসকলকতো আপোনালোকে কেতিয়াও নিপিটিলে হয় এই মানুহখিনি কাম কৰা মানুহ এই মানুহখিনি শ্ৰম কৰা মানুহ এই মানুহক যদি আপোনালোকে তাৰ পৰা খেদি পঠিয়াই আমি কওঁ যে এইটো আমাৰ অসমৰ কাৰণে শুভ লক্ষণ নহয় মই আজি আপোনালোকৰ নিউজ চেনেলবোৰৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ক'ম আপুনি যদি পাৰে আপোনাৰ গৃহ বিভাগৰ পৰা আপুনি পদত্যাগ কৰক কাৰণ আজি আপোনাৰ গৃহ বিভাগৰ কাম নাই যদি যিসকল অকৰ্মণ্য ল'ৰা যিসকলৰ কাম কাজৰ কোনো ধান্দাই নাই বাটে ঘাটে ঘূৰি থকা ল'ৰাবোৰে যেতিয়া নেকি হেংদাং হাতত ল'ব লাখতি হাতত লৈ পেলাই নিৰীহ লোকক মাৰপিট কৰি খেদি পঠিয়াব পুলিচ প্ৰশাসন নাই নেকি মই আজি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে ক'ম শিৱসাগৰ প্ৰশাসনক তেওঁলোকে পদত্যাগ কৰি পেলাই চাকৰি বাদ দিব লাগে কাৰণ তেওঁলোক ব্যৰ্থ হৈছে আমাৰ মানুহখিনিক নাগৰিকত্ব থকা মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰিব সন্দেহযুক্ত শব্দ লগাই মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰিব এই মানুহখিনিৰ ওপৰত অন্যায় কৰিব আৰু আপোনালোকে পুলিচ প্ৰশাসন আইন সকলোৱে চাই থাকিব আমি ইয়াত বহি থাকিম নেকি গতিকে তেওঁলোকক কওঁ পুলিচ আইন প্ৰশাসন এই শিৱসাগৰ জিলাৰ সকলোৱে তাৰ পৰা চাকৰিৰ পৰা ৰিজাইন দিব লাগে অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগটো তেখেতৰ ব্যৰ্থ হৈছে গৃহ বিভাগৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পদত্যাগ কৰিব লাগে আৰু শৃংখল চলি অহা
চিতু বৰুৱা এই দুজন উদ্ভণ্ডালি কৰা যুৱকৰ ওপৰত যদি একশ্যন নলয় আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকৰ প্ৰতি আমি বাৰে আমি বাৰম্বাৰকৈ আমি এজাহাৰ দাখিল কৰিছোঁ গতিকে তেওঁলোকৰ ওপৰত একশ্যন লৈ যিসকল মুছলমান হওক মিয়া হওক অবিভক্ত ভাৰতৰ অসমৰ সন্তানৰ ওপৰত অত্যাচাৰ কৰা সকলৰ ওপৰত একশ্যন ল'ব লাগে গতিকে কওঁ আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি কৰজোৰে মিনতি কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীক আমি আবেদন কৰিছোঁ আমি আহ্বান জনাইছোঁ আপুনি অসমখনক আৰু ধ্বংস নকৰিব এইখন অসমৰ কাৰণে আমি মুছলমানেও তেজ দিছোঁ এইখন অসমৰ কাৰণে মুছলমান সন্তানৰ আত্মবলিদান কৰিছোঁ আৰু আমাক আপোনালোকে আত্মসন্মানত আঘাত কৰিব আমাৰ জীয়াই থকাৰ অধিকাৰ দিয়ক যদি মুছলমানক জীয়াই থকাৰ অধিকাৰ আপোনালোকে নিদিয়ে তেন্তে আমি আত্মহত্যা কৰিম অন্যথা আমি কওঁ আপোনালোকৰ প্ৰশাসন বাহিনী দি আমাক গুলীয়াই হত্যা কৰক কাৰণ নিৰীহ লোকৰ ওপৰত অত্যাচাৰ কৰিলে সংগ্ৰাম পৰিষদ কেতিয়াও আমি থমকি নৰওঁ